এই মুহূৰ্তত অসমৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা ডিচেম্বৰ মাহৰ প্ৰথমতেই সোমাব লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত কেইখনমান চৰকাৰী আঁচনিৰ ধন। তো কোন কেইখন আঁচনিৰ ধন চৰকাৰে অহা ডিচেম্বৰ মাহৰ প্ৰথমত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিস্তাৰিত জনাই দিছোঁ। প্ৰথম আঁচনিটো হ'ল অল্ড পেঞ্চন আঁচনি বা বৃদ্ধ পেঞ্চন আঁচনি। তো যিসকল দুখীয়াৰ নাম বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে অহা 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব চৰকাৰী ধন। তো দ্বিতীয়খন আঁচনি হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তো যিসকল ছোৱালীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন। লগতে অহা 11 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তি ধন শিক্ষাৰ্থীসকলে লাভ কৰিব। তেতিয়া আপোনালোকক তৃতীয়খন আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো তৃতীয়খন আঁচনি হ'ল অৰুণোদয় আঁচনি। তো যিসকল মহিলাৰ নাম আৰু যিসকল দুখীয়াৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰে। তেতিয়া আপোনালোকক চতুৰ্থটো আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। চতুৰ্থটো আঁচনি হ'ল বিধৱা পেঞ্চন আঁচনি। তো যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাও অহা 10 ডিচেম্বৰ তাৰিখে বিধৱা পেঞ্চন আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো ইয়াৰ পিছত আৰু এখন পেঞ্চন আঁচনিৰ টকা অহা 10 ডিচেম্বৰ তাৰিখে হিতাধিকাৰীসকলে লাভ কৰিব। আঁচনিখনৰ নাম আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো পঞ্চমটো আঁচনি হ'ল দিব্যাংগ পেঞ্চন আঁচনি। তো যিসকল মানুহে শাৰীৰিকভাৱে সক্ষম সেইসকল মানুহে অহা 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব দিব্যাংগ পেঞ্চন আঁচনি। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে আপোনালোকৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলক জনাইছোঁ আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু ডিচেম্বৰ মাহৰ প্ৰথমতে 10,000কৈ টকা নাপাব। চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই